নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰে মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছোঁ নতুন দিল্লীত অনুষ্ঠিত কৰাৰ কেইবাটাও কাৰণ আছে। ইয়াত আমি নৱনিৰ্বাচিত সাংসদ কেইবাগৰাকীক লগ পাইছোঁ। আজি আমাৰ সৈতে আছে বৰ্তমান নৱনিৰ্বাচিত সাংসদ প্ৰাক্তন মন্ত্ৰী চাহ জনগোষ্ঠীৰ এজন উদীয়মান যুৱ নেতা পল্লৱ লোচন দাস। পল্লৱক মই স্বাগতম জনাইছোঁ। পল্লৱ লোচন দাস আছে। মোৰ এটা কথা মনত পৰে, আজিৰ পৰা বহু বছৰ আগতে মই যেতিয়া বাতৰি কাকতত কাম কৰি আছিলোঁ, তেতিয়া এজন সৰু ছাত্ৰ নেতা এজন আমাৰ তাত আহে। তেওঁ প্ৰায়ে বিভিন্ন বিষয় লৈ আলোচনা কৰে, চাহ জনগোষ্ঠীৰ বিষয় লৈ আলোচনা কৰে, বিভিন্ন প্ৰসংগলৈ আচ্ছাৰ প্ৰেছ বিজ্ঞপ্তি কেতিয়াবা লৈ আহে। সেই কথা মনত পৰে। সেই পল্লৱ লোচন দাস আজি পৰৱৰ্তী সময়ছোৱাত অসমৰ এজন বিধায়ক হ'ল, তাৰপিছত তেওঁ গৈ মন্ত্ৰী হ'ল, এতিয়া বৰ্তমান সাংসদ, তেজপুৰ সাংসদ। মই স্বাগতম জনাইছোঁ পল্লৱ লোচন দাসক এই অনুষ্ঠানলৈ। পল্লৱৰ পৰা মই জানিব বিচাৰিছোঁ, বিধায়ক, মন্ত্ৰী, সাংসদ, এই পৰিক্ৰমাটোৰ বিষয়ে জানিব বিচাৰিছোঁ। 2011ত মই প্ৰথমবাৰ বিধায়ক হোৱাৰ সৌভাগ্য মোৰ হ'ল বিহালী বিধানসভা সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ। আৰু মই 2016 চনত পুনৰ বিধায়ক মই ৰঙাপাৰা বিধানসভা সমষ্টিৰ পৰা হোৱাৰ সৌভাগ্য হ'ল। আৰু সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰীসভাত তেখেতে মন্ত্ৰী হিচাপেও দায়িত্ব দিলে। 2019 চনলৈকে মই তেখেতৰ লগত মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিলোঁ। আৰু এই 2019ৰ লোকসভা নিৰ্বাচনত দলে মোক তেজপুৰৰ দৰে সন্মানীয় লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। আৰু সেই ৰাইজৰ মৰম, আদৰ আৰু আশীৰ্বাদ পাবলৈ সক্ষম হ'লোঁ। এতিয়া সাংসদ হিচাপে নিৰ্বাচিত হ'ব পাৰিলোঁ। এয়া আছিলে মই খুব কম দিনত। মই আচলতে 2010 চনতহে ৰাজনৈতিক দলত যোগদান কৰিছিলোঁ। আৰু 2000 চনৰ পৰা মই সেইটোৱে কৈছোঁ যে 2010 চনত ৰাজনৈতিক দলত যোগদান কৰা এজন ছাত্ৰ নেতা আজি মন্ত্ৰী হ'ল, তাৰপাছত সাংসদ হ'ল খুব কম বয়সতে। আজি বহুত কম বয়সতে আজি সাংসদৰ দায়িত্ব ল'লে। কিন্তু এনেকুৱা কথা শুনা যায় যে যেতিয়া এজন বিধায়ক মন্ত্ৰী হয়, মন্ত্ৰী হোৱাৰ পাছত সাংসদলৈ যোৱাটো অলপমান জটিল হৈ পৰে। কাৰণ মন্ত্ৰী হোৱাৰ লগে দায়িত্ব পোৱাৰ লগে মন্ত্ৰীৰ ক্ষমতা, মন্ত্ৰীৰ দায়িত্ব, মন্ত্ৰীৰ যিটো কাম কৰাৰ সুবিধা, সেই গোটেইবিলাক কিন্তু সাংসদত সেই বস্তু নাই, তাৰ পাৰ্থক্য আছে। গতিকে মই জানিব মন যায় যে পল্লৱ লোচন দাসে স্বইচ্ছাই মন্ত্ৰিত্ব বাদ দি ৰাজনীতিলৈ মানে সাংসদীয় ৰাজনীতিলৈ আহিলে নে পৰিস্থিতি বাধ্যবাধকতা পৰি? কাৰণ আমি পল্লৱ লোচন দাসে MP খেলিবলৈ আমি শুনা নাছিলোঁ, জনা নাছিলোঁ। কাৰণ তাত তেজপুৰত সেইটো লোকসভা সমষ্টিত আমি যিমানো জানো হিমন্ত বিশ্ব শৰ্মা আছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মা যেতিয়া তেওঁ নহ'ল, তাৰপিছত পল্লৱ লোচন দাসে প্ৰক্ষেপ কৰা হ'ল। এই বিষয়ে পল্লৱ লোচন দাসৰ মুখেৰে জানিব বিচাৰিছোঁ। চাওক, বিষয়টো হৈছে ব্যক্তিগতভাৱে মই কি ইচ্ছা কৰোঁ সেইটো আচলতে বিষয়টো গুৰুত্বপূৰ্ণ নহয়। ধৰিছোঁ সকলোৱে বিচাৰে যে মই অমুক পদটো বিচাৰোঁ বা এই দায়িত্ব পাওঁ, কিন্তু দায়িত্বটো দলে আমাক দায়িত্ব দিয়ে যে কোনটো দায়িত্ব আমি কেনেকৈ পালন কৰিম। এতিয়া দলে যেতিয়া মোক যোগ্য বুলি ভাবিলে আৰু দলে মোক সেই দায়িত্ব দিলে যে মই মন্ত্ৰী হিচাপে কাম কৰাৰ কাৰণে দলে মোক দায়িত্ব দিলে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব দিলে, মই মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিলোঁ। আৰু 2019 চনত তেখেতসকলে দলে মোক সকলোৱে আমন্ত্ৰণ কৰি ক'লে যে দলে মোক কথা কৈছিলে যে আপুনি এইবাৰ যিহেতু দলে বিচাৰিছে আপুনি তেজপুৰৰ পৰা সাংসদৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। আৰু সেইকাৰণে দলে যেতিয়া মোক সেই কথাখিনি ক'লে, মই দলৰ সিদ্ধান্ত গ্ৰহণ কৰি মই পালন কৰিলোঁ। আৰু মই নিজে উপলব্ধি, এটা মোৰ ব্যক্তিগত উপলব্ধি, মোৰ প্ৰথমতে সাংসদ হোৱাৰ কোনো বিশেষ ধাৰণা নাছিলে। আচলতে সাংসদগৰাকীয়ে কেনেকৈ কাম কৰে, সংসদৰ ভিতৰত কেনেকৈ কাৰ্য পৰিচালনা হয়, সেই সম্পৰ্কে সিমান ধাৰণা নাছিলে। কিন্তু মই এতিয়া সাংসদ হোৱাৰ পিছত মই জানিব পাৰিলোঁ আচলতে সাংসদ হ'লে বহু কথা জনাৰ এটা সুবিধা থাকে। আৰু মই নিজেও এতিয়া নথৈ আনন্দিত হৈছোঁ যে সংসদৰ কাৰ্যপ্ৰণালীৰ লগতে ইয়াত দেশখনক কেনেকৈ পৰিচালিত হয়, দেশৰ আইন কেনেকৈ প্ৰণয়ন হয়, দেশৰ কেনেকৈ কি বিষয় ইয়াত আলোচনা হয়, এইখিনি যেতিয়া শুনাৰ সুযোগ পাইছোঁ, প্ৰক্ৰিয়াটোৰ লগত জড়িত হোৱাৰ সুযোগ পাইছোঁ, মই ভাবোঁ মোৰ কাৰণে এইটো ডাঙৰ অভিজ্ঞতা। এইটো জীৱনত ৰাজনৈতিক কৰ্মী এগৰাকীৰ আচলতে সংসদৰ ভিতৰত গৈ তাৰ পৰিক্ৰমাৰ বিষয়ে জনাটো মই ভাবোঁ এইটো ডাঙৰ এটা অভিজ্ঞতা। এই অভিজ্ঞতা পাবলৈ মই সক্ষম হৈছোঁ আৰু মই বৰ্তমান সময়ত মই নিজকে সুখী আৰু সৌভাগ্যৱান বুলি ভাবোঁ। ঠিক আছে, মই বুজিলোঁ। কিন্তু সাধাৰণতে কি হয় যে মন্ত্ৰীৰ যিটো ক্ষমতা, মন্ত্ৰীৰ যিটো দায়িত্ব, মই সেইটো কৈছোঁ, সেইটোৰ পৰা ওলাই অহাটো অকণ দিগদাৰ। কাৰণ আজি মন্ত্ৰীত্ব প্ৰত্যাশী অসংখ্যজন বিধায়ক আছে। কিমানজন বিধায়কে মন্ত্ৰীত্ব পাবলৈ হাহাকাৰ কৰিছে। কিন্তু তাৰ ভিতৰত পল্লৱ লোচন দাস এজন নিৰ্বাচিত
মন্ত্ৰী যি নহওক সোণোৱাল ডাঙৰীয়াই নিৰ্বাচন কৰিছে বা যিটো হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত সহযোগ আছে আজি মন্ত্ৰী হৈছে মন্ত্ৰিত্বটো ত্যাগ কৰি মানে সাংসদ হোৱাৰ লগে ঠিক সিমান গুৰুত্ব নাই যেন লাগে মানে ঠিক আছে সাংসদে আজি বহুকেইটা সময়ত বিধানসভা সমষ্টি প্ৰতিনিধিত্ব কৰি আজি এটা পৰ্যায়লৈ গৈছে কিন্তু তথাপিতো মন্ত্ৰী হৈ যিমান দৰে ৰাইজক সেৱা কৰিব পাৰি বিভিন্ন ৰাইজৰ যোগাযোগত থাকিব পাৰি সাংসদৰ সেই হেৰিটো অলপমান হ'লেও বেলেগ সুকীয়া চাওক দুইটা কামৰে বেলেগ বেলেগ সুকীয়া আছে কাৰণ আপুনি মন্ত্ৰী হ'লে ধৰিছোঁ ৰাজ্যখনৰ বিভাগ এটাৰ দায়িত্ব পায় আৰু সেই বিভাগৰ জৰিয়তে আপুনি সমস্যা সমাধান কৰা বা ৰাইজৰ কামখিনি কৰাৰ সুযোগ থাকে আৰু সাংসদ হ'লে হয়তো আপুনি গোটেই সৰ্বভাৰতীয় পৰ্যায়ত বা আপুনি বিভিন্ন ক্ষেত্ৰত আপুনি কাম কৰাৰ সুযোগ পায় মই ভাবোঁ যিহেতু আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল এটাত কাম কৰি আছোঁ তো ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক দলত কাম কৰাৰ বাবে মই ভাবোঁ সাংসদ হ'লে মোৰ বয়স অনুসৰি মোৰ বাবে মই ভাবোঁ এইটো এটা অভিজ্ঞতা এই অভিজ্ঞতাটো পোৱাত মই কোনো দুখ প্ৰকাশ কৰা নাই মই নিজে মন্ত্ৰিত্ব এৰিবলগীয়া হ'ল মোৰ প্ৰথমতে এটা ধাৰণা আছিলে কাৰণ মই এই সম্পৰ্কে মই একো নাজানিছিলোঁ মোৰ এটা মনত শংকা আছিলে যে কেনেকৈ দায়িত্ব পালন কৰিম বা যিহেতু মন্ত্ৰী হিচাপে কাম কৰি আছিলোঁ এটা গটত আৰু অসমতে কাম কৰি আছিলোঁ অসমতে ছাত্ৰ সংগঠন কৰিলোঁ তাৰপিছত বিধায়ক হ'লোঁ বিধানসভাৰ প্ৰক্ৰিয়াসমূহৰ লগত জড়িত হৈ গ'লোঁ কিন্তু সংসদৰ প্ৰক্ৰিয়াটো যিহেতু নাজানো সেইকাৰণে মনত যথেষ্ট শংকা আছিলে কৰিব পাৰিম নোৱাৰিম বা কি হ'ব কিন্তু মই ইয়াত আহি দেখিলোঁ মই যিটো জনগোষ্ঠীটোৰ পৰা আহিছোঁ বা অসমৰ পৰা আহিছোঁ মই জানিলোঁ যে ইয়াত মই বহুত কথা শিকিবলগীয়া আছে আৰু এইখিনি কথা শিকি যদি আপুনি অসমত কাম কৰে মই ভাবোঁ ই আপোনাৰ কাৰণে খুব লাভজনক হয় আৰু মই ভাবোঁ মোৰ কাৰণে খুব লাভজনক হ'ব নেকি ভৱিষ্যত দিনত সেইকাৰণে মই এই ব্যৱস্থাটোৰ লগত জড়িত হ'বলৈ পাই মই সুখী মই কোনো মানে আক্ষেপ নাই মোৰ আৰু মই সুখী আৰু মই ভাবোঁ ভৱিষ্যত দিনত মই আৰু ৰাইজক ভালকৈ কাম কৰিব পাৰিম বিধানসভা আৰু লোকসভা দুয়োটা যিবিলাক ডিবেট হয় বিতৰ্কত কিবা পাৰ্থক্য অনুভৱ কৰিছে নেকি লোকসভাৰ কিছুমান বক্তব্য মানে ডিবেট বহুত ষ্টেণ্ডাৰ্ড মানে তেওঁ ইয়াত মানে আপুনি বহুত শিকিব পাৰে যিখিনি আইনৰ কথা তেখেতসকলে কয় আৰু যিখিনি উপস্থাপন কৰাৰ যিটো ধাৰণ যেনেকৈ ধৰে আৰু ডিবেট যি ধৰণে হয় সেই ডিবেটৰ পৰা মানে আমি নতুন হিচাপে আমি শিকিবলৈ বহুত আছে মানে ইমান শিকাৰ ইয়াত পৰিৱেশ আছে আৰু ইয়াত মানে পঢ়া শুনা আৰু আইনৰ ওপৰত চৰ্চা প্ৰতিটো দিশৰ ওপৰত এটা এটা দিশৰ ওপৰত যেনেকৈ ইয়াত আলোচনা হয় এই আলোচনাৰ পৰা কিন্তু আমি শিকিবলৈ বহুত আছে আৰু মই ভাবোঁ মই যথেষ্ট ইয়াৰ পৰা অনুপ্ৰাণিত হৈছোঁ হয়তো বিধানসভাতো আমাৰ খুব ভাল আলোচনা হয় খুব ভাল ডিবেট হয় কিছুমান প্ৰসংগত সকলোৱে বিৰোধী হওক শাসকীয় হওক খুব ভালভাৱে উপস্থাপন কৰে তাতো খুব পৰিৱেশ কিন্তু আমি সীমাবদ্ধ থাকোঁ তাত বুজিলোঁ ইয়াত এটা পৰিৱেশ পোৱা যায় কিন্তু ইয়াতে এটা অসমৰ সাংসদৰ বিৰুদ্ধে এটা দীৰ্ঘদিনীয়া অভিযোগ আছে যে অসমৰ সাংসদৰ দুই তিনিজনমানৰ বাহিৰে অসমৰ সমস্যাৱলীক তেওঁলোকে যথোপযুক্ত ৰূপত তাত প্ৰতিফলন নঘটায় এনেকুৱা এটা এলিগেশ্যন আছে সেই যিটো অভিযোগ সেই অভিযোগ নোহোৱা কৰিবৰ কাৰণে পল্লৱ লোচন দাসহঁতে কেনেকুৱা ধৰণৰ ভূমিকা ল'ব বা কাৰণ এইবাৰ নৱনিৰ্বাচিত সাংসদ আমি কেইবাগৰাকী দেখিছে প্ৰথমবাৰৰ কাৰণে সংসদৰ মজিয়াত খুজিছে এইসকলৰ কি উপলব্ধি কি চিন্তা চৰ্চা আছে এই বিষয়ত আমাৰ এই প্ৰথম যিখন এইবাৰ বাজেট অধিৱেশনখন হৈছে এইখন আমাৰ প্ৰথম আৰু এই প্ৰথমখনতে আপুনি যদি চায় আমাৰ 9গৰাকী ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হোৱা গোটেই 9গৰাকীয়ে বক্তব্য দিছে কথা কৈছে আপুনি প্ৰত্যেকগৰাকীয়ে কথা কৈছে আৰু কথা নিজৰ সমষ্টিৰ কথা আৰু অসমৰ কথা নিজে নিজৰ যোগ্যতা অনুসৰি তেওঁলোকে নিজে যিখিনি কথা ক'ব লাগে সেইখিনি তেওঁলোকে কৈছে আৰু এইটো এটা আমাৰ কাৰণে শুভ লক্ষণ আমি একেটা সময়ত সকলোৱে মিলি প্ৰধানমন্ত্ৰীক লগ ধৰিছোঁ একে সময়ত আমি গৈ পেলাই অমিত শ্বাহ ডাঙৰীয়াক গৈ লগ ধৰিছোঁ অসমৰ কথাক লৈ পেলাই তেনেকৈ আমি অন্যান্য ৰেল মন্ত্ৰীক আমি গৈ পেলাই লগ ধৰিছোঁ পীয়ুষ গোয়েল ডাঙৰীয়াক আমি তেখেতক গৈ পেলাই কৈছোঁ অসমৰ ৰেলৰ কানেক্টিভিটিৰ কথা লৈ পেলাই কৈছোঁ আমি এতিয়া পৰ্যায়ক্ৰমে আমি গোটেইকেইগৰাকী আমি গৈ পেলাই নিৰ্মলা সীতাৰামনক গৈ পেলাই বিত্তমন্ত্ৰীক গৈ পেলাই আমি লগ ধৰিছোঁ অসমত কি কৰিব লাগে আৰু এইখিনিৰ কিন্তু এটা বহিঃপ্ৰকাশ হৈছে আমি দেখিছোঁ প্ৰতিফলন হৈছে এইবাৰ বাজেটতো আমি দুই এটা দিশ দেখিছোঁ যিটো এইবাৰ ধৰিছোঁ ডনাৰক টকা বেছিকৈ দিয়া 10% যিখিনি ডনাৰক খৰচ কৰিব লাগে আগত সেইবিলাক নহৈছিলে এইবাৰ তেওঁ প্ৰতিশ্ৰুতি দিছে যে এইখিনি আমি খৰচ কৰোঁ আমি তো এইখিনি মই ভাবোঁ এটা যোগাত্মক আমি দিশ পাইছোঁ আৰু মই ভাবোঁ আমি যদি এইটো কণ্টিনিউ ৰাখিব পাৰোঁ এই 5 বছৰত কিন্তু এটা নতুন পৰিৱেশ
হয়তো হ'ব আৰু আমাৰ প্ৰতি যিটো ধাৰণা আছিলে সেই ধাৰণাৰ পৰিৱৰ্তন হ'ব। অসমৰ বান সমস্যা বৰ্তমান সময়ত ৰাজ্যৰ প্ৰায় 55 পৰা 60 লাখ মানুহে বানত ককবকাই আছে। বানত যথেষ্ট তেওঁলোকৰ জীৱন দুৰ্বিষহ হৈ পৰিছে আৰু বহু লোক এতিয়া হাহাকাৰ এটা অৱস্থাৰ সৃষ্টি হৈছে। এইসকলৰ সমস্যা অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হৈছে, স্বীকৃতি দিব লাগিব, দীৰ্ঘদিনীয়া এটা অভিযোগ। এইবিলাক কথা সংসদৰ মজিয়াত উত্থাপন কৰাৰ কাৰণে পল্লৱ লোচন দাসৰ কি চিন্তা চৰ্চা আছে? চাওক, আমি কেইটামান মূল সমস্যা আমি ধৰিছোঁ। এতিয়া ধৰিছোঁ আমাৰ বানপানী, গৰাখহনীয়া আমি মূল সমস্যা হিচাপে আমি লৈছোঁ। ছেকেণ্ডলি আমাৰ কৈছে যে আমাৰ আনএমপ্লয়ড ইউথ যিখিনি আছে, যে নতুন নিবনুৱা যুৱক যুৱতীসকল সংস্থাপন কেনেকৈ সংস্থাপন হ'ব, চৰকাৰী বেচৰকাৰী আৰু বিভিন্ন তেওঁলোকে আত্মসংস্থাপন হ'ব পৰা ব্যৱস্থা লাগিব। তাৰপিছত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন শিক্ষানুষ্ঠান হওক বা অন্যান্য বিভিন্ন মাধ্যমেৰে আমি যিখিনি পুঁজি আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা লৈ যাব পাৰোঁ, এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে আমি সকলোৱে এটা পৰিকল্পনা কৰিছোঁ। এতিয়া আমি বানপানী গৰাখহনীয়াৰ কাৰণে ইতিমধ্যে আমি মাননীয় প্ৰধানমন্ত্ৰীৰ লগত এই বিষয়ে আলোচনা হৈছে। মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাক এচাহ দিছে যে অসমক আমি অকলে নেৰোঁ, অসমৰ সমস্যা আমাৰ সমস্যা আৰু অসমৰ সমস্যা আপোনালোকে নিশ্চিন্ত থাকক। অসমৰ ৰাইজক সেইদিনাখন আমি যেতিয়া গোটেইকেইগৰাকী লগ দিছোঁ, তেওঁ কৈছে তেওঁ গোটেই বিজেপিৰ সাংসদখিনিয়ে আমি গৈছিলোঁ, তেওঁ কৈছে যে আপোনালোক নিশ্চিত থাকক, মই অসমৰ ৰাইজক অকলে এৰি নিদিওঁ, অসমৰ ৰাইজৰ সমস্যা মোৰ সমস্যা। তেওঁ নিজে আমাক এইখিনি কথা কৈছে আৰু যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই কথাষাৰ ক'ব, এইটো যথেষ্ট উৎসাহবৰ্ধক আৰু মই ফাইনেন্সিয়েল ছাপোৰ্ট দিব লাগে, তেওঁ দিম বুলি কৈছে। কিন্তু এই কথা আমাৰ দীৰ্ঘদিনীয়া এটা দাবী যে ৰাষ্ট্ৰীয় সমস্যা যে গণ্য হ'বলৈ অসমৰ বান সমস্যা, সেইটো কথালৈ সংসদত মজিয়াত জোৰ দিব কিবা? নিশ্চিতভাৱে আমিতো আমাৰ কথাখিনি উপস্থাপন কৰিম, কিন্তু আমাৰ মূল লক্ষ্য থাকিব যে বানপানীৰ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত যিখিনি মানে পুনৰ নিৰ্মাণৰ প্ৰয়োজন হ'ব বা নতুনকৈ তাত যেতিয়া আমি তাত নতুনকৈ যিখিনি কাম কৰাৰ প্ৰয়োজন হ'ব, সেইখিনি যাতে আমাক কেন্দ্ৰীয় চৰকাৰে 100% ছাপোৰ্ট কৰক, সেইটো আমি বিচাৰিম। দ্বিতীয়তে আমি বিচাৰিম যে গৰাখহনীয়া সমস্যাটোৰ কাৰণে সমাধানৰ কাৰণেও যাতে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি পাব পাৰোঁ, যাতে আমি মথাউৰিখিনিক ভালকৈ নিৰ্মাণ কৰি আমি যাতে বানপানী হয়। তথাপি পানীৰ যিখিনি সমস্যা, যাতে ইৰিগেশ্যনটো ভালকৈ আমি কৰিব পাৰোঁ। আমি জৈৱিক কৃষিৰ কথা কৈছোঁ, সেইখিনিতো যাতে আমাৰ হ'ব পাৰে, বা আমাৰ নিবনুৱাসকলে যদি স্কিল ট্ৰেইনিঙৰ জৰিয়তে বা বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ জৰিয়তে আমি যাতে তাত সংস্থাপন হ'ব পৰা ব্যৱস্থা হ'ব পাৰে, সেইখিনিৰ কাৰণে আমি চেষ্টা কৰিম। আৰু মই যিহেতু চাহ বাগিচা সমাজখনৰ পৰা আহোঁ, এইখিনি সমাজৰ ৰাইজেও বিচাৰে যে এইখিনিৰ কাৰণে কিবা কাম কৰিব লাগে। তাৰ কাৰণেও আমি উপযুক্ত স্থানত মই কথাখিনি ক'বৰ কাৰণে মই চেষ্টা কৰি আছোঁ, যাতে এইখিনি কাম আমি কৰিব পাৰোঁ। আমি আশা কৰিছোঁ পল্লৱ লোচন দাসে অসমৰ সমস্যাৱলীক যথাযথ ৰূপত সংসদৰ মজিয়াত উপস্থাপন কৰিব। আমি আৰু কথা পাতিম পল্লৱ লোচন দাসৰ ছাত্ৰ জীৱন, পল্লৱ লোচন দাসৰ ৰাজনৈতিক উত্থান, পল্লৱ লোচন দাসৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্ক, দাদা ব্ৰিগেডৰ এজন সদস্য, সেইবিলাক বিষয়ে কথা পাতিম। মন্ত্ৰীসভাত স্থান পাইছিলে, মন্ত্ৰীসভাৰ কি কাম কৰিছিলে সেয়া কথা পাতিম। কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ। আজি আমি এই দৰবাৰ অনুষ্ঠিত কৰিছোঁ নতুন দিল্লীত, কাৰণ নতুন দিল্লীত আছে আমাৰ বৰ্তমানৰ কেইবাগৰাকী নৱনিৰ্বাচিত সাংসদ। তাৰ ভিতৰত অন্যতম হৈছে পল্লৱ লোচন দাস, বিজেপি দলৰ তেজপুৰ সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত সাংসদ। মই পুনৰবাৰ তেওঁৰ ওচৰলৈ আহিছোঁ। মই আকৌ এবাৰ জানিব বিচাৰোঁ পল্লৱৰ যিটো আৰ্লি ষ্ট্ৰাগল, প্ৰথমতে পল্লৱক মোৰ মনত পৰে, পল্লৱে আমাৰ তাত আহিছিলে তেতিয়া আমি যেতিয়া মই পেপাৰত কাম কৰি তেতিয়া পল্লৱ মনত পৰে, তেতিয়া সদৌ চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। তেতিয়া বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ বিবৃতি বা বিভিন্ন বিষয়লৈ আহিছিলে। আৰু সেই পল্লৱে পিছত পৰৱৰ্তী সময়ছোৱাত মন্ত্ৰী হ'ল, বিধায়ক হ'ল, মন্ত্ৰী হ'ল, এতিয়া সাংসদ। সেই সময়ৰ পল্লৱৰ অলপ বেকগ্ৰাউণ্ড, পল্লৱৰ আৰ্লি লাইফ, সেই বিষয়ে জানিব বিচাৰিছোঁ। মই এনেই যেতিয়া গুৱাহাটীত পঢ়িবলৈ আহিছিলোঁ, তেতিয়া পঢ়াৰ পিছতে সেই সময়তে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত মোৰ মানে কৰাৰ সুযোগ পালোঁ। সেই সময়ত কামাখ্যা প্ৰসাদ তাছা, সীমাঞ্চল দিগাল সভাপতি আৰু সাধাৰণ সম্পাদক আছিলে। তেখেতসকলৰ সান্নিধ্যত আহিলোঁ। তেখেতসকলৰ মোৰ এনেই ঘৰ পাভৈ চাহ বাগিচা। দেউতাই পাভৈ চাহ বাগিচাতে চাকৰি কৰিছিলে, তাতে ডাঙৰ দীঘল হ'লোঁ, তাতে প্ৰাথমিক বিদ্যালয় পঢ়িলোঁ। তাৰপিছত যেতিয়া উচ্চ মাধ্যমিক পঢ়িবলৈ আহিলোঁ, তেতিয়া বিশ্বনাথ চাৰিআলিলৈ উচ্চ মাধ্যমিক পঢ়িবলৈ আহিলোঁ। তাৰপিছত হাই ছেকেণ্ডেৰী মই বিশ্বনাথতে পঢ়িলোঁ, বিশ্বনাথ কমাৰ্চ কলেজত। তাৰপিছত ডিগ্ৰীৰ পৰা মই
কমাৰ্চ কলেজলৈ গুৱাহাটী কমাৰ্চ কলেজলৈ পঢ়িবলৈ আহিলোঁ আচ্ছা তাতে সেই চাহ বাগিচাতে আমি ডাঙৰ দীঘল হ'লোঁ তাৰে সমাজত ডাঙৰ দীঘল হ'লোঁ তাৰে পৰিৱেশত ডাঙৰ দীঘল হ'লোঁ কিন্তু সামাজিকভাৱে খুব জড়িত তেনেকুৱা পঢ়া শুনাতে ব্যস্ত আছিলোঁ কিন্তু গুৱাহাটীলৈ অহাৰ পিছত চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত মোৰ তেতিয়া সেই সময়ত কামাখ্যা প্ৰসাদ তাছা আৰু সীমাঞ্চল দিগালৰ লগত সান্নিধ্যলৈ আহিলোঁ আৰু তেখেতসকলৰ সান্নিধ্যত আহোঁতেই মই সেই সংগঠনৰ কাম কাজসমূহৰ লগত নিজকে মই জড়িত কৰালোঁ আৰু সেই জড়িত কৰাৰ পিছতে মই বহু কথা জানিব পাৰিলোঁ যে আচলতে সমাজখনৰ কিছুমান বিষয় তেওঁলোকে যেতিয়া উপস্থাপন কৰিছিলে সেই সময়ত অসম গণ পৰিষদৰ চৰকাৰ আছিলে তেওঁলোকে বিভিন্ন সময়ত মেমৰেণ্ডাম দিয়ে সেই মেমৰেণ্ডামখিনি লিখিবলৈ দিয়ে সেই তেতিয়াই মই বহু কথাখিনি জানিব পাৰিলোঁ আৰু মোৰো তেতিয়া উপলব্ধি আহিলে যে নহয় আমি সমাজখনে পিছপৰা সমাজ এখনৰ পৰা পঢ়া শুনা কৰিবলৈ আগবাঢ়িছোঁ কিন্তু কেৱল মাত্ৰ ব্যক্তিগত চিন্তা ব্যক্তিগত ধাৰণাৰে নহ'ব সমাজখনৰ কাৰণেও কিবা এটা কণ্ট্ৰিবিউট কৰিব পাৰি নেকি সেই ধাৰণা এটা তেতিয়া মনত জন্মিলে মানে চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা হোৱাৰ পিছত মানে সেইটো মানে ডিগ্ৰী লোৱাৰ পিছত আচলতে গুৱাহাটীলৈ অহাৰ পিছতে চাহ জনজাতি ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈছে নহয় জানো হয় তাৰ আগত মই ধৰিছোঁ আমাৰ বাগিচাতে সৰু সৰু কিবা থাকে তাত জড়িত হওঁ কিন্তু প্ৰত্যক্ষভাৱে কেতিয়াও মানে ৰাজনৈতিক বা এনেকুৱা কিবা সংগঠনৰ কামত তেনেকুৱা জড়িত নাছিলোঁ বিদ্যাৰ্থী হিচাপে যিখিনি কাম কৰিব লাগে কলেজৰ লেভেলত যিখিনি কাম কৰিব লাগে আমাৰ তাত বিহু হয় বিহুত সেই আয়োজক সমিতি হ'লোঁ আমাৰ কিবা অন্যান্য অনুষ্ঠান হ'ল তাত কুইজৰ প্ৰগ্ৰেম হয় কিবা কৰা সেইবিলাক খেলা ধূলা কিবা অৰ্গেনাইজ কৰা খেলা ধূলাৰ লগত জড়িত আছিলোঁ বেডমিণ্টন খেল ক্ৰিকেট খেল সেইবিলাক আয়োজন কৰা নিজে খেলা সেইবিলাকতে জড়িত আছিলোঁ কিন্তু প্ৰত্যক্ষভাৱে জনগোষ্ঠীটোৰ সমস্যা বা অসমৰ সমস্যাখিনিৰ ওপৰত নিজে মানে ইনভলভ হৈ পেলাই কাম কৰাৰ সেই সময়ৰ পৰা মই গুৱাহাটীত অহাৰ পৰা মই জড়িত হ'লোঁ আচ্ছা এইটো ইণ্টাৰেষ্টিং মই ভাবিছিলোঁ যে চাহ বাগিচাৰ ল'ৰা চাহ বাগিচাত জন্ম চাহ বাগিচাত ডাঙৰ দীঘল হৈছে তেতিয়াৰ পৰাই সংগঠন কৰিছে মই তেনেকৈ ভাবিছিলোঁ তেতিয়া আচ্ছাৰ সংগঠন আছিল নেকি তাত বা ভৰিত তেনেকৈ খুব সক্ৰিয় নাছিল নেকি মই তেতিয়া সংগঠন আছিলে কাৰণ সংগঠনৰ লগত যদিও আছিলোঁ তেতিয়া সংগঠন আছিলে যদিও মই বিশ্বনাথ চাৰিআলিত পঢ়িছিলোঁ পঢ়া শুনা কৰি তেতিয়া আমাৰ কনচেনট্ৰেশ্যন অকল পঢ়াত আছিলে যে ভালকৈ পঢ়িব লাগে ভালকৈ পঢ়ি কিবা কৰিব লাগে পঢ়াতে সীমাবদ্ধ নিজৰ তাত আছিলে কেতিয়াবা বাগিচাত পাত তুলি পাইছিলে নাই বাগিচাত চাওক বাগিচাত আগতে আমি সৰুতেতো যাওঁ দেউতা যিহেতু কৰে ফেক্টৰীলৈ যাওঁ বাগিচাৰ চালানসমূহলৈ যাওঁ তাত বহুত আমাৰ ধৰিছোঁ পৰিয়ালৰ মানুহ আছে মোৰ পেহীহঁতো কাম কৰিছিলে তেনেকুৱা বহুত আমাৰ খুৰীহঁত আছিলে তেওঁলোকে কাম কৰিছিলে তেনেকৈ দেউতা বাগিচাত কাম কৰা তো আমি বাগিচাততো সেইখিনি পৰিৱেশ পাইছিলোঁ কিন্তু তেওঁলোকৰ যিখিনি সমস্যা সেইখিনি আমি দেখিছিলোঁ কিন্তু তাৰ সমাধানৰ উপায় কি হ'ব কেনেকৈ চৰকাৰে কাম কৰে কেনেকৈ মানে গাৰ্ডেন মেনেজমেণ্টে কাম কৰে কেনেকৈ গাৰ্ডেন মেনেজমেণ্ট পৰিচালিত হয় আইনৰ দ্বাৰা সেইখিনি ইমান সেই সময়ত জানা নাছিলোঁ কিন্তু মই এই কথা জানিবলৈ বাই ভাল লাগিছে যে পল্লৱলোচন দাসৰ পঢ়া শুনাৰ ওপৰত হয়তো পৰিয়াল বা পিতৃ মাতৃ গুৰুত্ব দিছিলে আমাৰ দেউতা খুব ষ্ট্ৰিক্ট আছিলে আৰু আমাৰ ককাও সেই সময়ত মানে আমাৰ দেউতাহঁতক পঢ়োৱাত খুব গুৰুত্ব দিছিলে দেউতাহঁতে পঢ়িলে পঢ়াৰ কাৰণে দেউতাহঁতো অলপ আগবাঢ়িব পাৰিলে বা নিজেও আমাৰ খুৰাহঁতে নিজকে অকণমান ষ্টাব্লিছ কৰিব পাৰিলে তো দেউতাৰো ফ'কাছ আছিলে যে ল'ৰা পঢ়িব লাগে আৰু আমাক পঢ়াৰ সময়ত দেউতাই একদম কম্প্ৰমাইজ কৰা নাছিলে এইকাৰণে খুব ফ'কাছ আছিলোঁ পঢ়িব লাগে পঢ়াক লৈ মা দেউতা খুব সজাগ আছিলে আৰু সেইকাৰণে মানে মই কেনেকৈ আৰু খুব কষ্ট কৰিছিলোঁ পঢ়াৰ সময়ত খুব বহুত দূৰ মানে চাইকেল মাৰি আহিছিলোঁ মই প্ৰায় 8 কিলোমিটাৰ চাইকেল মাৰি অহা যোৱা কৰি মই স্কুল ভৈৰপা বিশ্বনাথ চাৰিআলি মই মানে চাইকেল লৈ অহা যোৱা কৰি পেলাই মই স্কুললৈ আহিছিলোঁ মই এইটো গম পালোঁ যে পল্লৱলোচন দাসৰ ষ্ট্ৰাগল আছিল লাইফত সৰুতে বহুত কষ্ট হৈছে তাৰ পৰা ওলাই আহি আজি গুৱাহাটী কমাৰ্চ কলেজৰ পৰা সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু তাতে কিমান দিন ধৰি তাত সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলে পল্লৱলোচন মই 2005 চনৰ পৰা 2010 চনলৈকে মই সাধাৰণ সম্পাদক আছিলোঁ আৰু সেই সাধাৰণ সম্পাদক হৈ থকা সময়ত মোৰ জীৱনত বহুত কিছুমান অভিজ্ঞতা পাবলৈ সক্ষম হ'লোঁ বহু ব্যক্তিৰ সান্নিধ্য পাবলৈ সক্ষম আৰু সেইখিনি ব্যক্তিৰ যিখিনি সান্নিধ্য পালোঁ সেইখিনিয়ে মোক অনুপ্ৰাণিত কৰিলে আচলতে এই ৰাজনৈতিক কামত বা সামাজিক কাম কৰাৰ কাৰণে কেনেকৈ ৰাজনীতিলৈ অহা কথা কেনেকৈ আহিল মনলৈ মই জানো যে পল্লৱলোচন দাসে ৰাজনীতিৰ পথাৰত ভৰি দিয়ে টিকেট পাই গ'ল টিকেট পাই পেলাই বিধানসভালৈ নিৰ্বাচিত হৈছিলে সেই সময়ত য়ংগেষ্ট MLA মই যিমানটো জানো
সেই সময়ত মোৰ সৌভাগ্য সেইখিনি হৈছিলে কিন্তু মই প্ৰথম পৰ্যায়ত কেতিয়াও মোৰ জীৱনত ধাৰণা আছিলে মই ৰাজনৈতিক ক্ষেত্ৰখনত যাম কাৰণ মোৰ যদি একদম সৰু বয়সৰ কথাখিনি যদি সোধে বা মোৰ লগৰ বন্ধু বান্ধৱসকলক কয় মই কথাও ভালকৈ নাপাতিছিলোঁ মই খুব নিজকে মানে ইণ্ট্ৰভাৰ্ট আছিলোঁ আৰু মই নিজে খুব কম কথা কওঁ মানুহৰ লগত ইমান হেৰি নাই মই ঘৰতে থাকোঁ পঢ়া শুনাৰ লগত জড়িত মই কিতাপ পত্ৰৰ লগতে জড়িত ক'ৰবাত বেডমিণ্টন খেলোঁ ক্ৰিকেট খেলোঁ সেইখিনিয়ে মোৰ মই বেছি পাব্লিক স্পিকিং মোৰ একেবাৰে নাছিল ইভেন মই পাব্লিক পাৰ্টিচিপেশ্যনতো বহুত বেছি নাছিলোঁ মোৰ এটা সেই তেনেকুৱা ধৰণৰ আছিলে কিন্তু মোৰ লগৰখিনিও এতিয়াও হয়তো চাগে আচৰিত হয় যে মই সংসদলৈকে এনেকৈ আহিব পাৰিলোঁ ইমান লং জাৰ্ণি হ'ব পাৰে কেনেকৈ এইটো চাগে মোক সৰুতে দেখা মানুহে বিশ্বাস কৰিব নোৱাৰে ভাল লাগে এইটো কথা যে পল্লৱ লোচন দাসৰ ৰাজনৈতিক কেৰিয়াৰ খুব বেছি দিন হোৱা নাই আজি এটা দশকো হোৱা নাই এই সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তেওঁ আছিলে সাধাৰণ সম্পাদক তাৰপৰা তেওঁ একেবাৰে বিধানসভালৈ নিৰ্বাচিত হ'ল প্ৰপাৰ্টিজত মন্ত্ৰী হৈ বৰ্তমান আহিলে সাংসদলৈ গতিকে এই এটা দশকৰ ভিতৰতে পল্লৱ লোচন আছে বিধায়ক মন্ত্ৰী সাংসদ খুব কমৰ ভাগ্যতা হয় কিন্তু এনেকুৱা ধৰণৰ মোৰ সৌভাগ্য ঘটিলে সেইখিনি হোৱাৰ কাৰণে আৰু মই একেবাৰে কেতিয়াও ভবা নাছিলোঁ মই চাহ জনজাতি ছাত্ৰ সন্থা কৰিম বুলিও তেনেকৈ মই তাত জেনেৰেল ছেক্ৰেটাৰী হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ মই ভাবিছিলোঁ কলেজত যোৱা সময়কণত অকণমান কাম কৰিম অলপ এইখিনিতে ব্যস্ত কৰিম বাকী পঢ়া শুনা কৰি কিবা এটা কৰিম কিন্তু পিছলৈ ধাৰণা আহিলে নহয় সমাজখনৰ কাৰণে কিছুমান কাম কৰাৰ খুব প্ৰয়োজন আছে আৰু মই পিছলৈ উপলব্ধি আহিলে যে ৰাজনৈতিক সমাধান কিছুমান আছে চাহ জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰা আৰু সেইখিনি সমস্যা যদি সমাধান কৰা নাযায় সমাজখনে ভালকৈ আগবাঢ়িব নোৱাৰে সেই ধাৰণা এটা মনত যেতিয়া সৃষ্টি হ'ল তেতিয়া মই খুব চিনচিয়াৰলি চাহ জনজাতি ছাত্ৰ সন্থা কৰিলোঁ আৰু মোৰ মনত আছে মই সংগঠন কৰি থাকোঁতে মই খুব ফ'কাছ কৰিছিলোঁ যাতে পঢ়া শুনা ল'ৰা ছোৱালীখিনি যাতে সংগঠনটোলৈ আহক তাত যাতে এটা পঢ়া শুনাৰ পৰিৱেশ হওক সকলোৱে খুব ভালকৈ কাপোৰ কানি পিন্ধক খুব ভালকৈ কথা বতৰা কওক খুব ভালভাৱে নিজৰখিনি উপস্থাপন কৰক আৰু নিজে যাতে নিজৰ ক্ষেত্ৰখনত ভাল হ'ব পাৰে মই খুব এটা ডিচিপ্লিন মেইনটেইন কৰিবলৈ মই সংগঠনত থাকোঁতে চেষ্টা কৰিছিলোঁ আৰু মোৰ দিনতে এতিয়াও সংগঠনৰ ল'ৰাই ক'ব এই ক'লা পেণ্ট বগা চাৰ্ট পিন্ধোৱা ময়ে প্ৰথম আৰম্ভ কৰিছিলোঁ সময়ত মিটিং হ'ব লাগে 9টা বজাৰ পৰা 9টা বজা মই আৰম্ভ কৰিছিলোঁ যে সময়ত মিটিং হ'ব লাগিব ড্ৰেছ কোড ভাল হ'ব লাগিব সময়ত চব বস্তু কৰিব লাগিব আৰু মই নিজে গৈ স্কুলত যোৱা কলেজসমূহত যোৱা গৈ তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা এইবিলাক কৰাৰ মোৰ খুব মন আছিলে কাৰণ মই জানো যে শৈক্ষিক পৰিৱৰ্তনৰ জৰিয়তে সমাজ আগবাঢ়িব তো সেইখিনি মই কৰিছিলোঁ আৰু তাৰপিছত পৰৱৰ্তী দিনত মই হোমেন বৰগোহাঁই ছাৰক লগ পালোঁ হীৰেণ গোহাঁই ছাৰক লগ পালোঁ তেনেকৈ আৰু বহুত সাংবাদিকসকলকো বহুতকো লগ পালোঁ বিভিন্ন ৰাজনৈতিক ব্যক্তিক ওচৰত দেখিলোঁ তেওঁলোকৰ পৰা অনুপ্ৰাণিত হ'লোঁ তেওঁলোকৰ কথা বতৰা তেওঁলোকৰ দৃষ্টিভংগী তেওঁলোকৰ ধাৰণা তেওঁলোকে কেনেকৈ তেওঁলোকৰ ব্যক্তিত্ব সেইখিনিয়ে মোক বিৰাট আকৰ্ষিত কৰিলে আৰু মই ভাবিলোঁ যে তেখেতসকলৰ সেই ব্যক্তিত্ব তেওঁলোকে যিখিনি আন্তৰিকতাৰে মোক সেই সময়ত আশীৰ্বাদ কৰিছিলে মনোবল বৃদ্ধি কৰিছিলে মই ভাবিছিলোঁ ময়ো কিবা কাম কৰাটো প্ৰয়োজন আৰু সেইটোকে খুব কষ্টৰে কৰিবলৈ চেষ্টা কৰিলোঁ পল্লৱ লোচন দাসৰ সৈতে কথা পাতিম তেওঁ ৰাজনীতি পথাৰতনো কেনেকৈ ভৰি দিলে সেই বিষয়ে জানিব লাগিব ৰাজনীতি পথাৰত কেনেকৈ ভৰি দিলে সেই বিষয়ে জানিম আৰু ওৱান অফ দ্য য়ংগেষ্ট MP ইন দিছ পাৰ্লিয়ামেণ্ট ওৱান অফ দ্য য়ংগেষ্ট MP তেওঁৰনো অসম সম্পৰ্কত তেওঁৰ ভৱিষ্যতৰ অসমখন সন্দৰ্ভত তেওঁৰনো কি ধাৰণা আছে কি চিন্তা চৰ্চা আছে তেওঁৰ চাহ জনগোষ্ঠী বহুতে কয় নিষ্পেষিত শোষিত এটা জনগোষ্ঠী সেই জনগোষ্ঠীৰ বিকাশৰ কাৰণে তেওঁৰ কি চিন্তা চৰ্চা আছে সেই বিষয়ে জানিম কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি পল্লৱ মই পুনৰবাৰ স্বাগতম জনাইছোঁ পল্লৱৰ আমি কথা পাতি আছিলোঁ পল্লৱ ৰাজনীতিলৈ কেনেকৈ আহিল কাৰণ চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা একেবাৰে জাপ মাৰিছে ৰাজনীতিলৈ কংগ্ৰেছ দলৰ পৰা টিকেট দিলে সেই পৰ্যায়টো কেনেকৈ হ'ল প্ৰক্ৰিয়াটো মই অসম চাহ জনজাতি ছাত্ৰ সন্থা কৰি থকা সময়ত ধৰিছোঁ সংগঠনৰ বহু সমস্যা সেইখিনি উপস্থাপন ৰাজ্য চৰকাৰৰ লগত কেইবাবাৰো আলোচনা হৈছে বিভিন্ন ক্ষেত্ৰত আমি কামবিলাক কৰিবলৈ কৈছোঁ কিন্তু মোৰ সেই সময়ত মই নিজে ব্যক্তিগতভাৱে উপলব্ধি কৰিছিলোঁ যে আমি যিখিনি কথা কৈছোঁ
যিখিনি মেমৰেণ্ডাম দিছোঁ সেইখিনিৰ জৰিয়তে পৰ্যাপ্ত নহয় কাৰণ সেইখিনি দিয়াৰ পিছত সেইখিনি ফ'ল' আপ কৰা সেইখিনি কাম কৰোৱা বহু ক্ষেত্ৰত আমি কৰিব নোৱাৰোঁ এটা লিমিটেশ্যনৰ বাহিৰত আমি যাব নোৱাৰোঁ মানে ভিতৰত আৰু সোমাই একো কৰিব নোৱাৰোঁ মোৰ তেতিয়া মনত এটা ধাৰণা হৈছিলে যে যেতিয়ালৈকে ৰাজনৈতিক ভিতৰত থাকি যেতিয়া চৰকাৰী ব্যৱস্থাটোৰ ভিতৰত কাম কৰিব পৰা নাযাব নহ'ব কিন্তু ইচ্ছা কৰিলেতো সকলো নহয় চেষ্টা কৰিছোঁ ইচ্ছা কৰিছিলোঁ কিন্তু সেই সময়ত নাছিলে কিন্তু সেই তেনেকৈ মই এদিনাখন মোৰ মনত পৰে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ পাইছিলোঁ তেজপুৰতে আৰু কোনো তেনেকুৱা নাছিলে মই কেজুৱেলি তেওঁ কেফলৈ আহিছিলে কেফতে তেওঁক লগ পালোঁ তেজপুৰত কেফত লগ পালোঁ লগ পোৱাৰ পিছত মোৰ বন্ধু এজন আছিলে আমি লগ পাই গৈ পেলাই তেখেতৰ লগত মই তেতিয়া তেওঁ জানে ময়ো তেওঁক জানো কিন্তু বহুত বেছি ঘনিষ্ঠ সেই সময়ত নহয় কিন্তু তেখেতক সেই লগ পালোঁ লগ পাই তেখেতৰ লগত কথা পাতিলোঁ কথা পাতি থাকোঁতে তেওঁ ব্ৰেকফাষ্ট কৰিছিলে ব্ৰেকফাষ্টৰ কথা পাতি থাকোঁতে তাৰপিছত তেখেতেতো সেই সময়ত বিৰাট কাম চাম কৰে আৰু খুব ধুনীয়াকৈ তেওঁৰ মানে কাম কৰা ধৰণ কথা বতৰা তেওঁৰ প্ৰতি এটা আকৰ্ষণ আছিলে যি কি নহওক তেতিয়া মই পিছত ভাবিলোঁ যে ময়ো ৰাজনৈতিক ক্ষেত্ৰখনত যাব পাৰি নেকি তেনেকুৱা এটা ধাৰণা তেতিয়া তেওঁৰ লগত এনেকৈ সৌহাৰ্দ্যমূলক কথা হ'ল কথা হোৱাৰ পিছত আৰু তাৰপিছত তেখেতেও গ'ল খুব মোৰ সেই সময়ত তেখেতৰ তেতিয়াৰ পৰা মোৰ তেওঁৰ লগত খুব এটা সম্পৰ্ক খুব ভাল হ'ল ভাল হোৱাৰ পিছত তাৰপিছত পৱন সিং ঘাটৰ মই অসম চাহ মজদুৰ সংঘৰ বিৰুদ্ধে আমি এবাৰ সংগ্ৰাম কৰিছিলোঁ সেই সংগ্ৰামত তেতিয়া মানে পৱন সিং ঘাটৰৰ লগত তেখেতক লগ ধৰিবলৈ গৈছিলোঁ তেখেতে আলোচনালৈ মাতিছিলে আলোচনাত যাওঁতে তেখেতকো এবাৰ ডিব্ৰুগড়ত লগ পালোঁ লগ পাওঁতে তেওঁ মোৰ খুৰাৰ লগত মোৰ পৰিয়ালৰ লগত আগত চিনাকি তেতিয়া তেওঁ আগত কেন্দ্ৰীয় মন্ত্ৰী থাকোঁতে আমাৰ ঘৰলৈ গৈছিলে যেতিয়া আমি সৰু পৱন সিং ঘাটৰ তেতিয়া তেনেকৈ চিনাকি হৈ তেওঁ তেতিয়া খুব আন্তৰিকতাৰে যেতিয়া খুৰাক দেউতাক চিনি পায় দেউতাহঁততে সেই সময়তে সংগঠন কৰিছিলে আৰু আমাৰ খুৰা চাহ মজদুৰ সংঘ কৰিছিলে পংকজ দাস মোৰ দেউতাৰ নাম সুদৰ্শন দাস তো তেনেকৈ চিনি পায় তো সেই সময়ত তেনেকুৱা সম্পৰ্ক হ'ল তাৰপিছত লাহে লাহে আৰু সংগঠনৰ কৰাৰ পিছত যেতিয়া মই এটা সময়ত ভাবিলোঁ যে মই ৰাজনৈতিক কথাখনত যাম তেতিয়া তেখেতৰ লগত মই এদিন কথা পাতিছিলোঁ তেতিয়া কথা পাতোঁতে মোক তেওঁ কৈছিলে যে ৰাজনৈতিকভাৱে কাম কৰিলেও ভাল তাৰপিছত মই সেই সময়ত তেতিয়া কথা পাতোঁতে তেখেতসকলে মোক মানে কৈছিলে যে ৰাজনৈতিক ক্ষেত্ৰখনত যদি তুমি কাম কৰিব বিচাৰা তুমি আহিব পাৰা কাম কৰিব পাৰা তো সেই সময়ত মোৰ বন্ধু কেইগৰাকীমান আছিলে সংগঠনৰ তেওঁলোকৰ লগত আলাপ আলোচনা কৰি মই আগষ্ট মাহত 2010 আগষ্ট মাহত মই সংগঠন তেতিয়া মই এৰিছিলোঁ ত্যাগ কৰিছিলোঁ সংগঠনত মই অব্যাহতি বিচাৰি পেলাই মই পদত্যাগ দি অব্যাহতি দিছিলোঁ আৰু মই আগষ্ট মাহৰ পৰা মই চেষ্টা কৰিছিলোঁ আৰু মই ডিচেম্বৰ মাহত কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ ডিচেম্বৰ মাহত আৰু সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৱন সিং ঘাটৰে মোক বহুত সহায় কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত সেই চিনাকি তেতিয়াৰ পৰা তেওঁ মোক মানে হাতত ধৰি নিয়াৰ নিচিনা আনি তেওঁ নিজে মোক তেতিয়া সেই সময়ত পীযুষ হাজৰিকা ডাঙৰীয়া যুৱ কংগ্ৰেছৰ সভাপতি আছিলে তেওঁ ফোন কৰি দিছিলে যে পীযুষ পল্লৱক লগত লৈ পেলাই যুৱ কংগ্ৰেছৰ লগত কাম কৰিবলৈ তাক শিকা আমি ৰাজনীতিত কাম কৰিব বিচাৰিছে আমি কাম কৰোৱাম তাক সেই চাহ বাগিচাৰ ল'ৰা এজন আহিছে তো লগত এনেকৈ লৈছিলে সেই সময়ত জয়ন্ত দাহঁত আছিলে সকলোৱে মিলি পেলাই সেই সময়ত মোক সহায় কৰিছিলে তেতিয়াৰ পৰাই হিমন্ত বিশ্ব শৰ্মা পল্লৱলোচন দাসৰ মেণ্টৰ হৈ থাকিল তেতিয়াৰ পৰাই এইটো ক'ব লাগিব সেইদিনাখনৰ পৰাই তেখেতে মোক লগত লৈ গৈছিলে কংগ্ৰেছ দলৰ মানুহখিনিৰ লগত চিনাকি কৰি দিছিলে বিভিন্ন সভা সমিতিলৈ তেওঁ লৈ গৈছিলে তেওঁ সভা সমিতিসমূহত তেওঁ ব্যক্তিসমূহৰ লগত পৰিচয় কৰাই দিয়ে মানে তেওঁ মোক এনেকৈ গ্ৰুম কৰিছিলে আমি পৰৱৰ্তী সমস্যাটো দেখিলোঁ যে পল্লৱলোচন দাস পীযুষ হাজৰিকা ব্লু আইট বয় হিমন্ত বিশ্ব আমি দেখিছোঁ আৰু প্ৰায়ে নিজে দাদা বুলি কোৱা হয় সেইকাৰণে দাদা ব্ৰিগেডৰ সদস্য বুলি ভাবা হয় এইটো দাদা নামেই হৈ গৈছে পীযুষ পল্লৱ জয়ন্ত মল্ল আৰু তেতিয়াৰ পৰা আমি বিশেষকৈ তৰুণ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যেতিয়া সেই সময়ত বিসম্বাদ হৈছিলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই সময়ত পল্লৱলোচন দাস আছিল লগত সেনাপতি লগত আছিলে পীযুষ হাজৰিকা সেই সময়ত কিবা কথা মনত পৰে নেকি যে সেই সময়ত যথেষ্ট মন্ত্ৰিত্ব মানে মুখ্যমন্ত্ৰী সলনি হ'ব লাগে বুলি দাবী উঠিছিলে সেই সময়ৰ পৰিৱেশৰ কথা সেই সময়ত মানে আমাৰ এটা জীৱনৰ এটা যথেষ্ট ডাঙৰ অভিজ্ঞতা হ'ল কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত সকলো মানুহৰ লগত মিলি তেওঁ সকলোকে লগত লৈ চলাৰ এটা মানসিকতা আছিলে তেখেতক বহুত মানুহে ভাল পাইছিলে
কিন্তু যেতিয়া তেওঁৰ কষ্টৰ দিন আহিলে সেই সময়ত যেতিয়া এনেকুৱা এটা ধাৰণা গ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে, কিন্তু তেনেকুৱা একো কথাই নাছিলে। কাৰণ দাদাৰ লগত আমাৰ ইমান ভাল সম্পৰ্ক আছিলে, দাদাই আমাৰ লগত প্ৰতিটো সৰু ডাঙৰ কথা বহি বহি আলোচনা কৰিছিলে। দাদাৰ তেনেকুৱা কোনো ধাৰণা নাছিলে। তেওঁ কিন্তু এনেকুৱাকৈ বনোৱা গ'ল, তেখেতক এনেকুৱাকৈ উপস্থাপন কৰা গ'ল যে তেওঁ সেই সময়ত, আৰু সেই সময়ত মানুহবিলাকে যেনেকুৱা এলাগী আমাক কৰিলে, সেই সময় এনেকুৱা পৰিৱেশ হ'ল, আমি মানে কিমান কষ্টত আছোঁ সেই দিনকেইটাত আমাৰ মনত পৰে। আৰু সেই সময়ত আমাক মানুহে কিমান ধৰণে মানে কষ্ট দিছে, তেখেতকো মই দেখিছোঁ কিমান কষ্ট আমি গোটেইখিনিয়ে পাইছিলোঁ। কিন্তু আমি বহুত চেষ্টা কৰিছিলোঁ যে সকলোৰ লগত ভাল হৈ থাকিম, আমি কাৰো লগত একো হেৰি নহয়। ইভেন আমি মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ লগতো আমাৰ এনেকুৱা বহুত ডাঙৰ এনেকুৱা নাছিলে। মোৰ মনত আছে যেতিয়া আমি তেওঁৰ বিৰুদ্ধে গোটেইখিনি মানুহ ছিনিয়ৰ মোষ্ট সকলোৱে মিলি পেলাই যেতিয়া আমাৰ CLP মিটিং হৈছিলে, কংগ্ৰেছ লেজিছলেটিভ পাৰ্টি মিটিং হৈছিলে, সেই সময়ত যেতিয়া আৱেগিক হৈ তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া বক্তব্য দিছিলে আৰু তেওঁ যেতিয়া মানে তেনেকুৱা এটা পৰিৱেশ হৈছিলে যে মই তেওঁ পদত্যাগ কৰিব, সেই সময়ত আমিয়ে গৈ তেওঁক সহায় কৰিছিলোঁ। এনেকুৱা নহয় যে আমি তেখেতৰ পৰা ক্ষমতাচ্যুত কৰিবলৈ তেনেকুৱা মানসিকতা আমাৰ নাছিলে। খালি আমাৰ কথা আছিলে যে আমি যিবিলাক কথা কৈছিলোঁ, যিবিলাক চৰকাৰখনৰ বেয়া কাম, বিউৰ'ক্ৰেটিক এনেকুৱা এটা গভৰ্ণমেণ্ট চলিছিলে য'ত মানে আমাৰ কথাবিলাক নৰজে, আমি এইবিলাক কথা উপস্থাপন কৰিছিলোঁ, কৈছিলোঁ যে এইবিলাক কথা ভাল হোৱা নাই, চৰকাৰখনৰ কাম কাজবিলাক ভাল হোৱা নাই। কিন্তু সেই কথাবিলাকক একেবাৰে অৱজ্ঞা কৰা গ'ল, আমাক গুৰুত্বহীন কৰা গ'ল, আমাক কমোৱা গ'ল যে কেৱল মাত্ৰ আমি তৰুণ গগৈৰ বিৰুদ্ধে আমি গৈছোঁ। আৰু সেই সময় সেই পৰিৱেশ, সেই সময়ত মই আপোনাক কওঁ, আমি ৰাতিপুৱা 8-9 বজাৰ পৰা মানে ৰাতিপুৱা 8-7মান বজাৰ পৰা ৰাতি 1, 2, 3, 4 কেতিয়াবা ৰাতিপুৱাই গৈছে। ৰাতিপুৱালৈকে আমি গোটেইখিনি একেলগে থাকোঁ, একেলগে কথা পাতোঁ। আমাৰ ইমান মানে সেই সময়ত মানে আমি প্ৰতিটো কথা আলোচনা কৰোঁ। কিন্তু সেই সময়কণে আমাৰ মাজত মানে মই নিজে কওঁ, মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বুজিবলৈও সক্ষম হ'লোঁ। আৰু তেখেতৰ মৰম বা তেখেতৰ সেই আজি যিটো সম্পৰ্ক, তেখেতৰ নিজৰ ভাতৃৰ দৰে, এতিয়া কোনো ক্ষমতাৰ লগত কথা নাই। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই সময়ত দেখিছিলোঁ যে ক্ষমতা নথকা এগৰাকী ব্যক্তি, একো কথা নুশুনে তেওঁৰ। মই ব্যক্তিগত কথা কওঁ, মই ব্যক্তিগতভাৱে জানিছিলোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সিমানখিনি তেওঁৰ নেতৃত্ব আছে, তেওঁ য'ত নাথাকক যি নাথাকক তেওঁ নেতৃত্ব দিব পাৰিব আৰু তেওঁ অসমৰ কাৰণে কাম কৰিব পাৰিব। সেইকাৰণে তেওঁৰ প্ৰতি মোৰ এটা বিশ্বাস আছিলে যে তেওঁ নিৰ্দলীয় যদি অকলেও যদি তেওঁ ৰাজনীতি কৰে, মই তেওঁৰ লগত থাকিলোহেঁতেন। কাৰণ মই তেওঁৰ মানে সেই নেতৃত্বটো মই ওচৰৰ পৰা দেখিছিলোঁ। সেইকাৰণে আজি তেওঁ ভাৰতীয় জনতা পাৰ্টীত আহিছে, আজি দেখিছে যে ভাৰতীয় জনতা পাৰ্টীটো তেওঁ আন্তৰিকতাৰে কাম কৰি আজি নেতাৰ বিশ্বাস জন্মাবলৈ তেওঁ সক্ষম হৈছে। সেইকাৰণে আমি পল্লৱ লোচন দাসৰ সৈতে আৰু কথা পাতিব লাগিব। পল্লৱ লোচন দাসে আমি দেখিবলৈ পালোঁ পৰৱৰ্তী সময়ছোৱাত যেতিয়া হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ আহিলে, কংগ্ৰেছ ত্যাগ কৰি, সেই সময়ত তেওঁৰ দাদা ব্ৰিগেডৰ যিসকল সদস্য বুলি কোৱা হয়, পল্লৱ লোচন দাস, জয়ন্ত মল্ল, পীযুষ হাজৰিকা, এইসকল প্ৰায়সকলে আহি বিজেপিত যোগদান কৰিলে। সেই বিজেপিলৈ অহাৰ পৰিৱেশ, তাৰ পৰৱৰ্তী সময়ছোৱাত পল্লৱ লোচন দাস আমাৰ ৰাজ্যৰ মন্ত্ৰী হ'ল, সেই অভিজ্ঞতা, সেই বিষয়ে কথা পাতিম। তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ। আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছোঁ নতুন দিল্লীত। আমাৰ সৈতে আছে বৰ্তমানৰ নৱনিৰ্বাচিত সাংসদ আৰু আটাইতকৈ বৰ্তমানৰ আমাৰ অসমৰ সাংসদসকলৰ ভিতৰত আটাইতকৈ য়ংগেষ্ট MP আমাৰ সৈতে আছে পল্লৱ লোচন দাস। পল্লৱৰ সৈতে আমি কথা পাতি আছোঁ পল্লৱৰ ৰাজনৈতিক জীৱন, পল্লৱৰ ছাত্ৰ জীৱন, এইবিলাক বিষয়ে কথা পাতিলোঁ। অকণ পল্লৱ লোচন দাসে আমাক তেওঁৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঘনিষ্ঠতাৰ কথা ক'লে। মই পল্লৱ লোচন দাসক জানিব বিচাৰিম যে মন্ত্ৰী হিচাপে 3 বছৰ কটালে, পল্লৱ লোচন দাসৰ মন্ত্ৰী হিচাপে কি সাফল্য, কোনখিনি ক্ষেত্ৰত পল্লৱ লোচন সফল হ'ল আৰু কিখিনি ক্ষেত্ৰত পল্লৱ লোচন দাস বিফল হ'ল? প্ৰথম কথা, মই মন্ত্ৰী হিচাপে কাম কৰাৰ পিছত মানে বহু কথা নতুনকৈ জনাৰ এটা সুযোগ পালোঁ, সেইখিনি কথা ক'ব লাগিব। আৰু মই ভাবোঁ মই যিখিনি মন্ত্ৰী হিচাপে দায়িত্ব পালোঁ, প্ৰথমতে মই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ষ্টেটৰ মন্ত্ৰী হিচাপে মই মুখ্যমন্ত্ৰীৰ লগত কাম কৰাৰ বাৰু শক্তি বিভাগৰ কাম কৰাৰ মই সুযোগ পালোঁ। আপুনি যদি চাব, মই শক্তি বিভাগত যথেষ্ট সমালোচনা হয়তো থাকিব পাৰে, কিন্তু শক্তি বিভাগত আমি এটা নতুন ধৰণৰ কাম কৰাৰ চেষ্টা কৰিলোঁ। মোৰ কাৰ্যকালতে হায়েষ্ট ৰেভিনিউ
তাত সকলোতকৈ বেছি হৈছিলে আৰু সেই সময়ত আমি যথেষ্ট নতুন যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আছিলে 100% ৰূপায়ণ কৰাৰ আমি চেষ্টা কৰিছিলোঁ আৰু খুব ভালভাৱে কাম হৈছিলে আৰু আপুনি সেইখিনি যদি বিশ্লেষণ কৰি চালে আপুনি তেতিয়া হয়তো দেখিব যে আমি সেইখিনি কাম কৰিছোঁ যেনেকৈ ৰেভিনিউ ডিপাৰ্টমেণ্টতো আপুনি যদি চাই সেই সময়তো আমি চেষ্টা কৰিছিলোঁ যে ৰেভিনিউ ডিপাৰ্টমেণ্টত নতুন এটা ৰিফৰ্মছ আহক তাৰ কাৰণে যিমানখিনি কৰিব পৰা যায় আৰু ডিজাষ্টাৰ মেনেজমেণ্ট সেই সময়ত চাইছিলোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে কেইবাটাও নতুন কাম কৰিলে যে মানুহ মৰিলে কোনোবা যদি দুৰ্যোগত মানুহ মৰে 48 ঘণ্টাৰ ভিতৰত ক্ষতিপূৰণ দিয়া সেইটো আগত কিন্তু আপুনি অসম চৰকাৰত নাছিলে সেইখিনি কিন্তু খুব সোনকালে কৰাৰ সেইটো এটা ব্যৱস্থা হ'ল আগতে যেতিয়া জিআৰ দিয়া যায় তেতিয়াহ'লে আগত মানে ডিচিসকলে আগত বস্তু দিবৰ কাৰণে তেওঁলোকৰ তাত আগতীয়াকৈ পইচা দিয়া নগৈছিলে তো ডিচিসকলক আমি আগতেই পইচা দিয়াৰ ব্যৱস্থা কৰিলোঁ যে ডিচিসকলে যাতে আগতেই পইচা পাওক আগতেই যাতে ডিচিসকলে নিজে গোটেইখিনি ব্যৱস্থা যাতে কৰি ল'ব পাৰে তেনেকুৱা আমি কথাখিনি সেইখিনি আমি ঠিক কৰিছিলোঁ আৰু আমি লগতে এনেকৈও ব্যৱস্থা কৰিছিলোঁ যে আমি গোটেইখিনিয়ে মিলি পেলাই যাতে তাত ভিডিঅ' কনফাৰেঞ্চ কৰি পেলাই গোটেই যাতে ইমিডিয়েটলি ৰিলিফটো দিব পৰা যায় সেইখিনি চাহ বাগিচাৰ কথা যদি মই কওঁ চাহ বাগিচাৰ ক্ষেত্ৰত আমি কেইবাটাও নতুন কাম কৰিলোঁ প্ৰথম কথা হ'ল 30 টকা একেলগে মজুৰি বৃদ্ধি কৰা চৰকাৰে ইনিচিয়েটিভ আগত লোৱা নাছিলে চৰকাৰখন গোটেই মজুৰিৰ প্ৰক্ৰিয়াটোত চৰকাৰ আগত চোৱা নাছিলে এইবাৰ আমি নতুনকৈ সোমাই পেলাই গোটেই প্ৰক্ৰিয়াটো চালোঁ তাৰোপৰি চৰকাৰৰ যিখিনি অনুদান সেইখিনি আমি ট্ৰেন্সপাৰেণ্ট ৱত কেনেকৈ দিব পাৰোঁ চাহ বাগিচাৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আৰু কিখিনি স্কিমছ সেইখিনি আমি 100% কৰিলোঁ আপুনি চাহ বাগিচা যদি সমাজত চাই আপুনি কেইবাটাও মোবাইল ফোন দিয়া চৰ্দাৰসকলক সেইটো এটা নতুনকৈ হ'ল আপুনি যদি চাই হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইনিচিয়েটিভত তাত প্ৰেগনেণ্ট মহিলাখিনিৰ কাৰণে 12,000 টকা দিয়া সেইটো কেতিয়াও ৱেজ কম্পেনচেশ্যন হোৱা নাছিলে সেইখিনি তেওঁলোকক দিয়া ঠিক তেনেধৰণে তেওঁলোকৰ তাত ৰাস্তা বনোৱা PWD ডিপাৰ্টমেণ্টে এইটো হোৱা নাছিলে সেইখিনি কাম আমি কৰিলোঁ তাৰ উপৰিও তাত জনধন একাউণ্টৰ জৰিয়তে একাউণ্ট 100% খুলি তেওঁলোকক সেই 2,500 টকাকৈ দি বেংকৰ লগত তেওঁলোকক লগত জড়িত কৰোৱা সেইখিনি কাম আমি কৰিব পাৰিলোঁ তো তেনেকুৱা আমি কেইবাটাও নতুন চাহ বাগিচাত শিক্ষিত যুৱক যুৱতীসকলৰ কাৰণে মই ACS ISৰ কোচিঙৰ ব্যৱস্থা কৰিলোঁ যাতে সেই কোচিঙৰ জৰিয়তে তেওঁলোকে ভাল বিষয়া হ'ব পাৰে আমি সেই ব্যৱস্থা কৰিলোঁ আমি নতুনকৈ আমি ইন্ট্ৰডিউচ কৰিলোঁ যাতে যিবিলাক চোকা ছোৱালী হয় তেওঁলোকক আমি স্কুটি দিলোঁ তেওঁলোকে যাতে কৰিব পাৰে আমি বিনামূলীয়াকৈ অটো ভেনৰ ব্যৱস্থা কৰিলোঁ যাতে শিক্ষিত যুৱক যুৱতীয়ে সেইখিনি কাম কৰিলোঁ মই কাম হ'ল মোৰ মনত এটাই দুখ থাকিলে যে চাহ বাগিচাত স্কুল আমি হাইস্কুল বনোৱাৰ কথাটো আমি বিচাৰিছিলোঁ সেই চাহ বাগিচাৰ হাইস্কুলকেইখন হৈ নুঠিল সেই হাইস্কুলকেইখন বনোৱাৰ কাৰণে আমি চেষ্টা কৰিম ভৱিষ্যত দিনত কিন্তু সেইটো কাম মই অলপ চাহ জনগোষ্ঠীৰ কাৰণে যিবিলাক কল্যাণকামী আঁচনিৰ কথা পল্লৱলোচন দাসে ক'লে সেই নিঃসন্দেহে আশাসুদীয়া পদক্ষেপ কিন্তু সেই সময়ত বিৰোধী পক্ষই বাৰম্বাৰ এই বুজি কাঢ়িছিল যে চাহ জনগোষ্ঠীক ভোট আদায় কৰিবৰ কাৰণে বিজেপিয়ে এইবিলাক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বা নিৰ্বাচনৰ পূৰ্বে এইবিলাক কাৰ্যসূচী লৈছিলে এই কথাটো পল্লৱলোচন দাসে কেনেকৈ কাউণ্টাৰ কৰিব প্ৰথম কথা চাওক ভোট ল'বৰ কাৰণে হয়তো ৰাজনৈতিক দলসমূহৰ এটা ধাৰণা থাকে যে নহয় আমি সমৰ্থনটো আদায় কৰিব লাগে সেইটো থাকিব কিন্তু একমাত্ৰ সমৰ্থন থাকিব বুলিয়ে তেনেকুৱা নহয় আপুনি চাওক আমি সকলোকে সামৰি লৈছোঁ কিমান কংগ্ৰেছ দলৰ লগত জড়িত মানুহ ধনজন একাউণ্টৰ পইচা পাইছে কিমান কংগ্ৰেছ দলৰ লগত থকা মানুহ তেওঁলোকৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে স্কলাৰশ্বিপ পাইছে তেওঁলোকে স্কুটি পাইছে তেওঁলোকে GNM নাৰ্ছ পঢ়াৰ সুযোগ পাইছে আমি সেইখিনি সকলোৰ কাৰণে দিছোঁ আমি কোনো পাৰ্টিকুলাৰলি অমুকক আমি জানিছোঁ যে এই ছ'চাইটিখনক যদি আপুনি এডিশ্যনেল ছাপোৰ্ট নকৰে ছ'চাইটিখন আগবাঢ়িব নোৱাৰে সেইকাৰণে সেই এডিশ্যনেল ছাপোৰ্ট এতিয়া ৰাস্তা বনোৱা হৈছে আমি ৰাস্তা বনাইছোঁ আমি সেইখিনি চাহ বাগিচাৰ ভিতৰত এইটো আমাৰ লক্ষ্য হৈছে যে সমাজখন অলপ আগবাঢ়ি আহক মূল লক্ষ্য সেইটো হয়তো বিভিন্ন ধৰণে বিভিন্ন কথা ক'ব পাৰে কিন্তু আমি ডিছক্ৰিমিনেট কৰা নাই মোৰ আৰু এটা কথা জানিব মন গৈছে পল্লৱলোচন দাসৰ পৰা পল্লৱলোচন দাস তেজপুৰৰ সাংসদ ৰূপে কিদৰে প্ৰক্ষেপিত হ'ল সাংসদৰ প্ৰাৰ্থী ৰূপে কাৰণ পল্লৱলোচন দাসে ভাবা নাছিল কেতিয়াবা সাংসদলৈ যাব পটকে সেইটো সেই বিষয়ে জানিব বিচাৰিছোঁ কেনেকৈ হ'ল মোৰ কাৰণেও সেইটো যথেষ্ট ইণ্টাৰেষ্টিং হয় মইতো ভবাই নাছিলোঁ যে মই সাংসদৰ প্ৰাৰ্থী হ'ব লাগিব সেইটো মোৰ ধাৰণা নাছিলে আমি কেনেকৈ নিজৰ সমষ্টিত সেইখিনি কৰা যাব কাম কৰা যাব সেইখিনি পৰ্যায় চলিলে খুব শেহতীয়াভাৱে এটা কথা হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে তাত নিৰ্বাচন খেলাৰ
কথাটো মানে সেই বোৰ্ডত কমিটিত বিষয়টো ওলালে বিষয়টো ওলোৱাৰ পিছত তেওঁৰ নামটো তেওঁলৈ প্ৰেৰণ কৰা গ'ল সেইখিনিয়ে জানো আৰু আমি ভাবিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেজপুৰৰ প্ৰাৰ্থী হ'ব আৰু তেখেতৰ কাৰণে আমি কাম কৰিব লাগিব আৰু কেনেকৈ গোটেই অঞ্চলসমূহত ঘূৰি মানে আমি কেনেকৈ ভোটখিনি গোটাব আৰু ৰাইজৰ ওচৰলৈ যাম সেইখিনি প্ৰক্ৰিয়াৰে আছিলে তেনেকৈ গ'ল তাৰপিছত এটা দিনত ধৰিছোঁ টিভিত দেখা পালোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানে প্ৰাৰ্থিত্বটো তেওঁ হয়তো নেখেলিব পাৰে তেনেকুৱা এটা ধাৰণা তাৰপিছত তেখেতক মই ফোন কৰিলোঁ মানে তেখেতেই মোক এদিন ফোন কৰিলে ফোন কৰি পেলাই তাৰপিছত মই কথা পাতোঁতে দাদা কি হ'ল কি নহ'ল কৈছে ছাৰ মোৰতো নহ'ল চাগে এতিয়া হ'বনে নাই মই ক'ব পৰা নাই চাই লওঁ কিন্তু এতিয়া আমি তেজপুৰৰ সাংসদ মানে তেজপুৰৰ প্ৰাৰ্থী আমি ডিচাইড কৰিব লাগিব আমি চেষ্টা কোন হ'লে ভাল হয় তোৰ কিবা ধাৰণা আছে নেকি তাৰপিছত আমাৰ নিজৰ ভিতৰতে আলোচনা হ'ল তাৰপিছত বিধায়ক কেইগৰাকী আছিলে পদ্ম হাজৰিকাৰ লগত ফোনত কথা হ'ল উৎপল বৰাৰ লগত ফোনত কথা হ'ল ৰঞ্জিত দত্তৰ লগত ফোনত কথা হ'ল অশোক সিংঘালৰ লগতো ফোনত কথা হ'ল তেনেকৈ আমি সকলোৰ লগত কথা পাতি যে কোন কেণ্ডিডেট হ'ব আমাৰ কেইবাগৰাকী আছে এই কোনোবা এজন হ'লে হয় আমি ভালকৈ কাম কৰিম এনেকুৱা ধাৰণা চলি আছে তাৰপিছত বিভিন্নজনে মোকো কেতিয়াবা কয় আপোনাৰ নামো চৰ্চাত চলি আছে মই কওঁ মইতো গম নাপাওঁ মোকতো মুখ্যমন্ত্ৰীয়ে কোৱা নাই মোকতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নাই বা মই প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা নাই মইতো কেনেকৈ জানিম তো মই কনফিউজ হৈ থাকোঁ তাৰপিছত তেনেকৈ কনফিউজ হৈ পেলাই মই তেনেকৈ আছিলে ফাকুৱাৰ দিন আছিলে ফাকুৱাৰ দিনত মই ঘৰতে আছোঁ ঘৰতে থকাৰ অৱস্থাত তেতিয়া সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফোন কৰিলে ফোন কৰি পেলাই মোক ক'লে ক'ত আছোঁ মই কৈছোঁ ঘৰতে আছোঁ ঘৰত থাকোঁতে তেওঁ কৈছে তোৰ নামটো তাত আছে তই এইটো পেনেলত আছে তই কেনেকৈ কি ভাব মই ক'লোঁ না মইতো এইটো বিচৰা নাই আৰু মইতো ভাবা নাই এইটো কথাটো আৰু মইতো কোনো নিজেও প্ৰস্তুত নহয় আৰু মই পাৰিম বুলি মই ভাবা নাই কেনেকৈ এতিয়া ইমান ৰাইজৰ ওচৰলৈ যাব লাগিব মই প্লেন কৰা নাই মই পাৰিম নে নোৱাৰিম মই একদম কনফিউজ হৈ আছোঁ দাদাই ক'লে এইবিলাক চিন্তা কৰিব নালাগে নামটো আছে এতিয়ালৈকে হোৱা নাই হ'লে তোক বাৰু জনাম এনেকৈ বুলি কথাটো ক'লে মোৰতো বিৰাট চিন্তা এইটো কি হ'ব কি নাই তাৰ পিছদিনাখনেই তাৰপিছত দাদা দিল্লীৰ পৰা গুৱাহাটীলৈ আহিলে গুৱাহাটীত অহাৰ পিছত তেতিয়া মোক মাননীয় মুখ্যমন্ত্ৰীৰ আৱাসলৈ মোক মাতি নিলে আৱাসলৈ মাতি নি তাৰপিছত মই তালৈ গ'লোঁ তাত গৈ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলে গোটেইখিনিয়ে বহি পেলাই ক'লে যে চোৱা দলে যদি তোমাক প্ৰাৰ্থিত্ব দিয়ে তুমি কিন্তু নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব তুমি তাৰ কাৰণে কিন্তু প্ৰস্তুত হৈ থাকিবা কিন্তু মই ক'লোঁ যে ছাৰ মইতো ভাবা নাই এইটো কথা মই নিজেও আচৰিত যে মইতো একো ভাবাই নাই এইটো কথাটো কেনেকৈ কৈছে নাই দলে এইটো বিচাৰিব পাৰে দলে যিখিনি বিচাৰিব দলৰ মতে এইটো কথা হ'ব লাগিব তোমাক দলে যদি সোধে তেতিয়াহ'লে তুমি এই কথাখিনি নিৰ্বাচন খেলাৰ কাৰণে তুমি প্ৰস্তুত হ'বা যেতিয়া আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতসকলে যেতিয়া মোক এই আগ্ৰহ কৰিলে মই ক'লোঁ আপোনালোকে যি সিদ্ধান্ত দিয়ে মই সেই সিদ্ধান্ত পালন কৰিম আৰু তাৰপিছতে তাৰ নেক্সট ৰাতি 2টামান বাজিছে নেকি মই 1টামান বজালৈকে ৰখিলোঁ 2টা বজাত মই 1:30টামান বজাত শুই গ'লোঁ ফোন অফ কৰি দিলোঁ ফোন অফ কৰি ইমান চিন্তা হৈ থাকে কি হ'ব কি নহ'ব মই শুই গ'লোঁ তাৰপিছত ৰাতি 2টামান বজাত বিৰাট কলিং বেল বাজিছে মানে কেইবাটাও মানে কলিং বেল মানে 3বাৰ 4বাৰ হৈছোঁ মই চাইছোঁ ঘড়ী 2টা বাজিছে কলিং বেল বাজিছে কি কথা মই দৌৰি পেলাই তাৰপিছত গৈ পেলাই দেখিছোঁ পীযুষ হাজৰিকা ডাঙৰীয়া আহিছে আৰু মানে আহি পেলাই টোপনিৰ পৰা আহিছে মোক কৈছে তোমাৰ ফোন ছুইচ অফ আছে নেকি মই কৈছোঁ মোৰ ফোন ছুইচ অফ আছে কৈছে নাই দাদাই তোমাক ফোন কৰি আছে মোক ফোন কৰিছে মই আহি পেলাই তোমাক এতিয়া জগাইছোঁ তুমিও এতিয়া দাদাক ফোন কৰা তাৰপিছত মই তেতিয়া ফোন কৰিছোঁ ৰাতি 2টা বাজিছে আৰু তেতিয়া দাদাই কৈছে তোৰ নামটো আহিব পাৰে তই চাই থাক ৰাতিপুৱালৈকে হয়তো তোৰ লিষ্টত নাম আহিব পাৰে তই লিষ্টত আহিলে আৰু তই এইটো চাবি তোৰ নাম হ'ব পাৰে বুলি কৈছে তাৰপিছত মই আৰু তেতিয়া ৰাতি আৰু 2:30মান বজাৰ পৰাই মই হোৱাটছআপত আৰু দেখিছোঁ মানে তাৰপিছত আৰু আহিছে যে তেজপুৰত আৰু মোৰ নাম তাৰপিছত ৰাতিপুৱা আৰু মোৰ নাম আহি গ'ল আৰু তাৰপিছত আৰু কি ক'ম আৰু তাৰপিছত অহাৰ পিছত আৰু কেম্পেইন আৰু তাৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি এয়া আৰু এনেকৈ মাজজাতি টিকেট আহিল
টিকেট আহি পেলাই খেলিবলগীয়া হ'ল অলপ হ'লেও তেতিয়া মানে এটা ৰাজনীতি এটা স্থিৰ এটা মাজত এটা আছিলে সুস্থিৰ এটা যে মই মন্ত্ৰী হৈ আছোঁ ৰাজ্যৰ হেৰিত ফটককৈ আহি পেলাই আকৌ এটা অনিশ্চয় এটা মাজলৈ আহি গ'ল সেই কথা অলপ হ'লেও এটা দুমোজাত পেলাইছিলে ৰাজনীতিক হিচাপে নিশ্চিতভাৱে কাৰণ সাংসদ হিচাপে নিৰ্বাচন খেলাটো 9টা বিধানসভা সমষ্টিত আপুনি যাব লাগিব আৰু মই যিহেতু সেই 9টা বিধানসভা সমষ্টি সামৰি লৈ মাত্ৰ আপুনি 12-13 দিনৰ ভিতৰত সেইটো নিজৰ মনত এটা যথেষ্ট চিন্তা হয় আৰু যিহেতু এইটো মোৰ কাৰণে প্ৰথম নিৰ্বাচন কাৰণ বিধানসভা এটা সৰু হয় তথাপিও আমাক সেইখিনি সামৰি আমি ল'বলৈ যথেষ্ট কষ্ট হয় লোকসভা বিৰাট ডাঙৰ হয় সেইকাৰণে মনত এটা চিন্তা আছিলে যে পাৰিম নে নোৱাৰিম হ'ব নে নহ'ব বা কেনেকুৱা ধৰণৰ আৰু নিৰ্বাচনত ফলাফল বেয়া হৈ গ'লেও এটা মনতো বিৰাট হেৰি হয় আৰু মানে মানসিকভাৱেও যথেষ্ট দুৰ্বল হৈ যোৱা যায় সেইকাৰণে ভয় লাগিছিলে সেইটো সময়ত যথেষ্ট শংকিত হৈছিলোঁ কিন্তু ভগৱানৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ আৰু দলৰ জ্যেষ্ঠসকল আৰু দলৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াভাৱে ইমান কষ্ট কৰিলে তো সেইকাৰণে সকলোখিনি সম্ভৱ হ'ল মই এই কথা জানিব মন গৈছে যে পল্লৱলোচন দাস এনেই কথা বতৰা যথেষ্ট মাৰ্জিত কিন্তু নিৰ্বাচনৰ সময়ত কিন্তু অলপ নিৰ্বাচনী বঁটা তেজপুৰ উত্তপ্ত কৰি তুলিছিলে যেতিয়া MGVK ভানু তেওঁক যেতিয়া সমালোচনা কৰিবলৈ গৈছিলে পল্লৱলোচন দাসৰ কিছুমান বাক্য বা কিছুমান কথাই যথেষ্ট তাত উত্তপ্ত বাক্য বিনিময় সৃষ্টি কৰিছে কি ক'ব পল্লৱলোচন দাসে এই বিষয়ে মই দুখিত আচলতে মই এটা উদাহৰণৰ খাতিৰতহে কথাখিনি কৈছিলোঁ মই ব্যক্তিগতভাৱে কাৰো কোনো ৰাজনৈতিক নেতাক আজিলৈকে মই আক্ৰমণ কৰা নাই মোৰ প্ৰতিদ্বন্দ্বী সকলোকো মই আজিলৈকে কেতিয়াও ব্যক্তিগত আক্ৰমণ কৰা নাই মই ভাবোঁ যে সেইটো মই আচলতে উদাহৰণটো দিব নালাগিছিলে মই উদাহৰণহে দিছিলোঁ কিন্তু মই ব্যক্তিগতভাৱে MGVK ভানু ডাঙৰীয়াক মই আক্ৰমণ কৰা নাছিলোঁ উদাহৰণ দিওঁতে উদাহৰণটো হয়তো ভুলকৈ ইণ্টাৰপ্ৰেট হ'ল আৰু ময়ো অকণমান সেই সময়ত চিন্তা কৰিব লাগিছিলে ৰাজনীতিৰ সময় বা নিৰ্বাচনৰ সময়ত মই সেই উদাহৰণটো নিদি অন্য উদাহৰণ দিয়া হ'লেও খুব ভাল আছিলে বুলি মই ব্যক্তিগতভাৱে ভাবোঁ সেইকাৰণে মই সেইটোত লৈ পেলাই মই অকণমানো নিজেও আজিও দুখিত হৈ থাকোঁ ছাত্ৰ অৱস্থাৰ পৰাই পল্লৱলোচন দাসে এটা কথা কৈছে যে ভালকৈ পোছাক পিন্ধা ভালকৈ থকাৰ ওপৰত পল্লৱলোচন দাসে গুৰুত্ব আৰোপ কৰিছে আজিও পল্লৱলোচন দাসক এজন সদায় সুদৰ্শন আমি যেতিয়া দেখোঁ পল্লৱলোচনে খুব মাৰ্জিত খুব সুন্দৰভাৱে ড্ৰেছ পাতি কৰে পল্লৱলোচন দাসৰ হবি কি আছে বেডমিণ্টন খেলে বুলি জানো চুইমিং কৰে নেকি মই বেডমিণ্টন খেলা মোৰ খুব ভাল লাগে ক্ৰিকেট খেলি খুব ভাল লাগে তাৰপিছত মই চুইমিং কৰিও ভাল পাওঁ মই ভাল পাওঁ তো এইখিনি মানে হবিৰ ভিতৰত হয় তাৰ উপৰিও মানে গান শুনা মানুহৰ লগত ভাল কোনোবা মানুহৰ লগত কথা পতা বা কাৰোবাৰ পৰা কিবা জনা সেইখিনিও এটা খুব ভাল লাগে আৰু সেইখিনি সময় তাৰ উপৰিও অন্যান্য বহুত আছে গান শুনি ভাল পাওঁ কিতাপ পঢ়ি ভাল পাওঁ চিনেমা চাইও ভাল পাওঁ তো সেইখিনিও আছে কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত মই এটা কথাই খালি ভাবোঁ যে মানুহৰ লগত যেতিয়া আমি কথা পাতোঁ তাৰ পৰা কিন্তু আমি বহুত কথা জানিব পাৰোঁ সেইটো কিন্তু মোক খুব ভাল লাগে মোৰ পিতৃ মাতৃ আছে মোৰ ভাইটি ভণ্টি মোৰ পৰিবাৰ আৰু মোৰ এজনী ছোৱালী আছে মোৰ 5 বছৰ ছোৱালী তাই 5 বছৰ হৈছে অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়টোক প্ৰায়ে কোৱা হয় যে শোষিত বঞ্চিত অৱহেলিত নিষ্পেষিত এটা জনগোষ্ঠী সেই জনগোষ্ঠীৰ বিকাশৰ কাৰণে বৰ্তমান সময়ত পল্লৱলোচন দাসে সেই জনগোষ্ঠীটোৰ নেতা হিচাপে কিবা চিন্তা চৰ্চা আছে কিবা ক'ব বিচাৰিব নেকি বহুত পৰিকল্পনা আছে মই ভাবোঁ প্ৰথমতে চাহ বাগিচাৰ সমাজখনক যিটো চাহ বাগিচাৰ ভিতৰত থকা পৃথিৱীৰ পৰা আঁতৰাই আনিব লাগিব তাৰ যিটো প্লেণ্টেশ্যন লেবাৰ এক্টৰ ধাৰণা দি পেলাই যে আইচলেশ্যনত যিটো ৰখা হৈছে সেইটো আঁতৰি গাঁৱলৈ পৰিৱৰ্তন কৰিব লাগিব সেইকাৰণে গাঁৱলৈ ৰূপান্তৰ কৰিবৰ কাৰণে মই চেষ্টা কৰিম যে চাহ বাগিচাৰ লাইন নহয় গাঁৱলৈ ৰূপান্তৰ হয় গাঁৱত যেনেকৈ উন্নয়ন হয় এই গাঁৱৰ দৰে চাহ বাগিচাৰ লাইনতো যাতে উন্নয়ন হয় সেইটো ব্যৱস্থা মই কৰিবলৈ চেষ্টা কৰিম দ্বিতীয়টো মই চেষ্টা কৰিম তেওঁলোকৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো বঢ়াবৰ কাৰণে তাত দুটা কাম কৰিব লাগিব এটা হৈছে তেওঁলোকৰ উপাৰ্জন সেই উপাৰ্জনটো বৃদ্ধি কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু দ্বিতীয়তে এটা শৈক্ষিক পৰিৱেশ নিৰ্মাণ কৰিব লাগিব যাতে ভাল চিন্তা হওক আৰু ল'ৰা ছোৱালীখিনি যোনে ভালকৈ পঢ়িছে চাহ বাগিচাৰ সমাজৰ পৰা তেওঁলোক কিন্তু ভাল হৈ নিজে জীৱনত সফল হ'ব পাৰিছে সেইকাৰণে মই ভাবোঁ যে শৈক্ষিক পৰিৱেশটো পৰিৱৰ্তন কৰিব লাগিব তাৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ যিখিনি আইন সেইখিনি সংশোধন হোৱাৰ ক্ষেত্ৰত মই যিখিনি চেষ্টা কৰিব পাৰোঁ মই চেষ্টা কৰিম আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যিকোনো প্ৰকাৰে যাতে তেওঁলোকৰ উপাৰ্জন আৰু শৈক্ষিক পৰিৱেশ পৰিৱৰ্তন হওক তাৰ কাৰণে কিন্তু মই কাম কৰি যাম আৰু শেষত যি কৈছে অসমৰ যিসকল উদীয়মান ৰাজনীতিবিদ আছে যাৰ ওপৰত অসমৰ ৰাজনৈতিক ভৱিষ্যত বা অসমৰ ভৱিষ্যত বহু পৰিমাণ নিৰ্ভৰ কৰে তাৰ ভিতৰত পল্লৱলোচন দাস অন্যতম গতিকে অসমবাসীক অসমৰ ৰাইজক পল্লৱলোচন দাসে কিয় ক'ব বিচাৰিব নেকি মোৰ
নিশ্চিতভাৱে মই চাওক অসমত যথেষ্ট ৰাজনৈতিকভাৱে আমাৰ সমাজখনে যথেষ্ট বিচক্ষণ বা তেওঁলোক যথেষ্ট সজাগ কিন্তু আমি ৰাজনৈতিক ক্ষেত্ৰখনৰ মাধ্যমেৰে আমি অসমখনৰ উন্নয়ন সেইকাৰণে যোগাত্মক কাম কৰাৰ এটা পৰিৱেশ আমি নিৰ্মাণ কৰিব লাগিব কাৰণ এগৰাকী বিধায়ক বা সাংসদে সকলো কাম কৰিব নোৱাৰে আজি ময়ো বিচাৰোঁ যে মোৰ সমষ্টিটোৰ প্ৰত্যেকটো ৰাস্তা ভাল হওক মই বিচাৰোঁ যে আমাৰ শিক্ষিত যুৱক যুৱতীসকলে সংস্থাপন হওক ময়ো বিচাৰোঁ যে তাত আমাৰ উন্নয়ন হওক কিন্তু উন্নয়নটো কৰিবৰ কাৰণে আমি সকলোৱে মিলি সেইকাৰণে মই চিভিল ছ'চাইটিক এটা অনুৰোধ থাকিব যে আমাৰ যিসকল শিক্ষিত যুৱক যুৱতী সমাজৰ সকলো শ্ৰেণী সকলোৱে যদি আমি হাতে কামে কাম কৰোঁ মই ভাবোঁ সমাজখনত যদি আজি স্কুলত সময়ত কোনোবা এজন শিক্ষক অহা নাই সেইটো সকলোৱে চাব লাগিব আমাৰ কেৱল দায়িত্ব নহয় বা কোনোবা সাংবাদিকৰ দায়িত্ব নহয় আমি এৱেৰনেছ কোনোবা এটা ৰাস্তা ভালকৈ কাম কৰা নাই আমি যদি সেইখিনি চাওঁ আমি যদি সকলোৱে যদি একেলগে মিলি যাওঁ তেতিয়া মই ভাবোঁ কামখিনি খুব ভালকৈ হ'ব মই অন্যান্য বিভিন্ন ক্ষেত্ৰসমূহত মই দেখিছোঁ অন্যান্য ৰাজ্যসমূহত এটা যোগাত্মক ৰাজনৈতিক পৰিৱেশ আছে আমি খুব যদি যোগাত্মক ৰাজনৈতিক পৰিৱেশ এটা যদি নিৰ্মাণ কৰোঁ আৰু ৰাজনীতিত যদি যথেষ্ট শিক্ষিত সমাজক ভাল পোৱা ব্যক্তিখিনি যদি আগবাঢ়ি আহে মই ভাবোঁ আমাৰ অসমখনৰ পৰিৱৰ্তন হ'ব আৰু আমি চেষ্টা কৰিম যে অসমৰ মানুহৰ আৱেগ অনুভূতিখিনিক সন্মান জনাই সেই আৱেগখিনিক ৰিপ্ৰেজেণ্ট কৰিবলৈ চেষ্টা কৰিম আৰু মই যিখন সমাজৰ পৰা হওঁ এই সমাজখনে যাতে একাত্ম হৈ অসমীয়া সমাজৰ লগত একাকাৰ হৈ যাতে আমি উন্নয়ন কৰিব পাৰোঁ সেইটো মই চেষ্টা কৰিম আৰু কি সপোন আছে বহুত জীৱন সাংসদ মানে ৰাজনীতি বহু বাকী আছে নিজক লৈ কি সপোন আছে মোৰ এটাই সপোন আছে ৰাইজে যাতে মোক মৰম কৰে বা তেনেকুৱা মই এনেকুৱা কাম একো নকৰোঁ যিটোৰ পৰা যাতে ৰাইজে মোক কোনোবা দিনা খুব বেয়া চকুৰে চাই বা খুব ভালকৈ ধৰি নহ'লেও খুব সমালোচনাৰ যাতে সন্মুখীন মই নহওঁ সেইটো মই চেষ্টা কৰিম আৰু মই চাওক কেতিয়াবা সমালোচনাইতো দুখ দিব কিছুমান কাম ধৰিছোঁ নকৰিলেও যিবিলাক কাম যদি সমালোচনা হয় সেইখিনি দুখ দিয়ে মই বিচাৰিম যে ৰাইজৰ মাজত যাতে সজাই থাকিব পাৰোঁ সেইটোৱে মোৰ সপোন যি নহওক পল্লৱ চন্দ্ৰ যিবিলাক সপোন সেই সপোন বাস্তৱায়িত হওক আৰু অসমৰ ৰাজনীতি এজন ভাল ৰাজনীতিবিদ হওক আৰু অসমৰ সমস্যা অসমৰ যিবিলাক প্ৰসংগ আছে সেই প্ৰসংগবিলাক সংসদৰ মাজত বলিষ্ঠভাৱে পল্লৱ চন্দ্ৰ উত্থাপন কৰে এই কামনা কৰিলোঁ পুনৰবাৰ পল্লৱ চন্দ্ৰক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰৰ ইয়াতে সামৰণি মাৰিছোঁ